কংগ্ৰেছে একো কাম কৰিব পৰা নাই, আমি 2 কোটিকে চাকৰি দিম, ক'ত দিলা দিয়া, 25 লাখকে বছৰি চাকৰি দিম, ক'ত দিলা দিয়া, 6 জনগোষ্ঠীক আমি জনজাতি কৰিম, ক'ত কৰিলা কোৱা, তোমালোকে যে কৈছিলা যে 350 টকা আজি বহু দিনৰ আগত, এতিয়াতো আৰু বাঢ়ি যাব, দৈনিক হাজিৰা দিম টি গাৰ্ডেনৰ মানুহখিনিক ক'ত দিলা দিয়া। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত বঙালী হিন্দু মানুহখিনিয়ে যে বিচাৰি ফুৰিছে যে ব্ৰহ্মপুত্ৰ ভেলীত আমাক এজন মন্ত্ৰী লাগে, কোনজন মন্ত্ৰী কোৱা, এই কথাবিলাক যেতিয়া মানুহৰ কথা, এনলাইটেন মানুহৰ সেই কমিউনিটিৰ কথা যেতিয়া আহিলে, মাটিত যেতিয়া আহিছে যে তুমি তৰুণ গগৈ ডাঙৰীয়াক এদিন কন্দুৱাই দিছিলা যে 10,000 কোটি টকা ধাৰ লৈ অসমখনক ধাৰুৱা কৰিলা, তুমি আকৌ কৈছা এতিয়া মিছা কথা কেতিয়াও নকয়, আপোনাৰ এই বিধানসভাত একে সংস্কৃত শ্লোকৰে সৈতে মই দেখুৱাই দিম, ৰিটাৰ্ণ স্পীচ আছে যে অসমখন শেষ কৰি গ'ল, চাণক্যৰ উদ্ধৃত দি কৈছিলা যে যদি ধাৰ লয় তেতিয়াহ'লে সেইখন অমংগলীয়াৰ চিন। তেতিয়া চবেই ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মা এজন আহি গ'ল, যে এইজনৰ দিনত আৰু কোনো ধাৰ লোৱা নহয়, আৰু সেই মুখ্যমন্ত্ৰীয়ে আজি তুমি 1,52 লাখতকৈ বেছি টকা ধাৰ লৈ আজি তুমি জাষ্টিফাই কৰা। সেই কথাখিনি যেতিয়া ৰাইজে সুধিব খুজিয়ে তেতিয়া মানুহৰ মনটো অন্যফালে ঢাল খুৱাই এটা ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰে, আৰু সেই ধুঁৱলি কুঁৱলী পৰিৱেশৰ মাজত তেওঁৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰে এটা গভীৰ ষড়যন্ত্ৰ। গতিকে মই এই কথাত আপোনালোকক কৈছোঁ, তেওঁ কৰা কথাবিলাকতো এটা হাৰাছমেণ্ট এটা পুলিচৰ দি পেলাইতো কৰিবই পাৰে, কিমানক এৰেষ্ট কৰিছে, লগে লগে আপোনালোকৰ বিলো পাইছে, আপোনালোকৰ মাজৰো বহুতক এৰেষ্ট কৰি লৈ গৈছে। গতিকে এইটোতো অন্যায় হৈয়ে থাকেই। এতিয়া আপোনালোকে কেইদিনমানৰ আগত আপোনালোকে তেলেংগানা, অলপ দূৰ কাৰণে বহুতে নাজানে, তেলেংগানাৰ যিজন মুখ্যমন্ত্ৰী আছিল কেচিআৰ, ঠিক একেধৰণে ৰাজত্ব কৰিছিল। তেওঁ নিজেই বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল, কৰাপশ্যন কৰিছিল, এই বিৰোধী পক্ষক আমাৰ সাংবাদিকসকলক অত্যাচাৰ কৰিছিল। যিজন ৰেমন ৰেড্ডী আজি মুখ্যমন্ত্ৰী, তেওঁক এৰেষ্ট কৰিছিল, তেওঁৰ ছোৱালীৰ বিয়াৰ দিনাও তেওঁক আহিব দিয়া নাছিল। তাৰপিছত মানুহৰ মনত তেওঁৰ প্ৰতি বিক্ষোভ হৈ আজি ৰেমন ৰেড্ডী, যিজনক জেললৈ পঠিয়াইছিল, সেইজনে আজি মুখ্যমন্ত্ৰী হ'ল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থাকোঁতে বহুত খবৰ পায়, ইণ্টেলিজেন্সৰ খবৰ পায়, তেওঁক যে সকলো শ্ৰেণীৰ ৰাইজে এতিয়া বেয়া পাইছে সেই কথাখিনি গম পাইছে। আজি আহোম সম্প্ৰদায়ৰ লোকসকলক তেওঁ যিটো নিহকটীয়া কৰিব বিচাৰিছে সেই কথাখিনি মানুহৰ মৰ্মে মৰ্মে উপলব্ধি কৰিছে। ডিলিমিটেশ্যনৰ যোগেদি মৰাণ মতক মানুহখিনিক তেওঁ যিটো চাইডলাইন কৰিব বিচাৰিছে সেই কথাখিনি গম পাইছে। চুতীয়া সম্প্ৰদায়ৰ লোকসকলে গম পাইছে যে তেওঁ যে কেনেকৈ তেওঁৰ সমষ্টিবিলাক নাইকিয়া কৰিব বিচাৰিছে। কোচ ৰাজবংশী মানুহখিনি খবৰ লওক, তেওঁলোকৰ মনটো বেয়া, কংগ্ৰেছে তেওঁলোকক জনজাতি দিছিলেই, আজি তেওঁলোকৰ এজন উপযুক্ত মন্ত্ৰী যেনেকৈ পাব লাগে তেনেকৈ পোৱা নাই। বঙালী হিন্দু মানুহখিনি কম ভোট দিলে নেকি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে, নাচি নাচি ভোট ল'লে। আজি এজন মন্ত্ৰী তেওঁ মন্ত্ৰীসভাত ব্ৰহ্মপুত্ৰ ভেলীৰ স্থান পোৱা নাই, কংগ্ৰেছৰ দিনত কিন্তু 4জন বঙালী হিন্দু মানুহ মন্ত্ৰী আছিলে। এই কথা বতৰাবিলাক যেতিয়া ৰাইজে সুধিবলৈ গৈছে, চাকৰি নোপোৱা ল'ৰা ছোৱালীবিলাক যেতিয়া কৈছে যে আমি চাকৰি নাই পোৱা, আপোনালোকে আজি অসমৰ বাহিৰত যাওক, প্ৰত্যেকটো ক্ষেত্ৰতে দেখিব যে আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ আপোনাৰ তাত গৈ হাবাথুৰি খাই কাম কৰি আছে। প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ উপযুক্ত। আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত যিমান মানুহ, সকলো শ্ৰেণীৰ মানুহ, মই ধেমাজিৰ পৰা আদি কৰি বিভিন্ন শ্ৰেণীৰ নাম সৈতে মই কৈ দিম, যিমান ল'ৰা ছোৱালী বাহিৰত যাবলগীয়া হৈছে কামৰ সন্ধানত, কাৰো দিনত আজি হোৱা নাই। অসমৰ যদিও আপোনালোকে ৰং বিৰং দেখিছে ফ্লাইঅভাৰখিনি দি, অৱস্থা কিন্তু ভাল নহয় মানুহৰ ঘৰৰ। সেই কথাখিনিৰ কাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত কি ক'ব লাগে, বাহিৰত কি ক'ব লাগে অসংলগ্ন হৈ গৈছে। এই কথাখিনি যাতে ৰাইজে ভুল নুবুজে, মই পুনৰবাৰ কৈছোঁ, এখন হ'ল চিটিজেনশ্বিপ এক্ট, এখন হ'ল ফৰেনাৰ্ছ এক্ট। তেওঁ মিলাব বিচাৰিছে এইখিনি আইনৰ যোগেদি। যিসকল চিটিজেন সেইসকলক কেতিয়াও এইটো কৰিব নোৱাৰে, কেৱল এই ইলেকশ্যন অহাৰ কাৰণে এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে। তেওঁ ইয়াৰ যোগেদি যিসকল বিদেশী প্ৰকৃত ৭১ চনৰ পিছত অহা লোকসকলেহে সুৰক্ষা পাব, কাৰণ তেওঁ লোকসকলে চাই থাকিব যে নাগৰিকসকলকেহে এইটো উৎপাত কৰিছে, যেতিয়া আমাৰ একো নহয়। আকৌ সেই ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা প্ৰকৃত বিদেশী লোকসকলৰহে সুৰক্ষাৰ কাৰণে তেওঁ এইটো প্ৰচেষ্টা চলাইছে।